নমস্কাৰ জয় কলিভাল ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে কিয়নো 36 ঘণ্টাৰ কাৰণে বিকল হ'ব এপিডিচিএল সিস্টেম যদি আপুনি ৰিচাৰ্জ কৰে না তেন্তে এতিয়াই ৰিচাৰ্জ কৰি লওক কিয়নো আপোনাৰ যদি ৰিচাৰ্জ নকৰে তেন্তে নিশ্চয়কৈ মাজনিশা আপোনাৰ কৰ্তন হ'ব পাৰে বিদ্যুৎ আৰু অন্ধকাৰত ডুব যাব আপোনাৰ ঘৰ গতিকে বৰ্তমান সময়ত জৰুৰী জাননী আহি পৰিছে এপিডিচিএল জাননী প্ৰয়োগ কৰিছে কিয়নো 36 ঘণ্টাৰ কাৰণে বিকল হ'ব এপিডিচিএল সিস্টেম আৰু বৰ্তমান সময়ত সকলোকে ৰিচাৰ্জ কৰা আহ্বান জনাইছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো যে কলিভাল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ এপিডিচিএলৰ জৰুৰী সতৰ্কবাণী লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ জৰুৰী সতৰ্কবাণী দিছে এপিডিচিএলে 36 ঘণ্টাৰ কাৰণে বন্ধ হৈ থাকিব এপিডিচিএলৰ অনলাইন সেৱা 36 ঘণ্টাৰ কাৰণে বন্ধ থাকিব এপিডিচিএলৰ অনলাইন সেৱা 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈকে বন্ধ থাকিব মাই বিজুলী বন্ধু ইজি পে আৰু আৰ্মছ পৰ্টেল বন্ধ থাকিব এই আটাইকেইটা পৰ্টেল বন্ধ থাকিব আৰু এই সময়ছোৱাত কোনো ধৰণৰ ৰিচাৰ্জ কৰিব নোৱাৰিব আপুনি 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ আগতে মিটাৰত পৰ্যাপ্ত বেলেন্স ভৰাই লওক 28 ফেব্ৰুৱাৰীলৈ আৰু মাত্ৰ দুদিন আছে গতিকে আপুনি ৰিচাৰ্জ কৰক মাজনিশা যদি বেলেন্স শেষ হয় তেন্তে আপুনি অন্ধকাৰত থাকিব লাগিব কিয়নো 2 মাৰ্চ পৰ্যন্ত আপোনাৰ সেই পৰ্টেলটোৱে কাম নকৰিব বিকল হৈ ৰাখিব এপিডিচিএলে জৰুৰী সতৰ্কবাণী দিছে গতিকে লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ এখন হৈছে এপিডিচিএলে জৰুৰী জাননী প্ৰকাশ কৰিছে অফিচিয়েল ৱেবছাইটত এখন জাননী প্ৰকাশ কৰিছে 28 তাৰিখৰ পৰা 2 তাৰিখলৈকে 28 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চ পৰ্যন্ত বিকল হৈ থাকিব এপিডিচিএলৰ সকলো পৰ্টেল 28 ফেব্ৰুৱাৰী 9 বজাৰ পৰা নিশা 9 বজাৰ পৰা 2 মাৰ্চ পুৱা 9 বজালৈকে বন্ধ থাকিব এইকেইটা পৰ্টেল গতিকে আপুনি আৰু ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ ডাঙৰ খবৰ 36 ঘণ্টাৰ কাৰণে বন্ধ থাকিব এপিডিচিএলৰ অনলাইন সেৱা গতিকে আপুনি এতিয়াই ৰিচাৰ্জ কৰি লওক আজিয়েই ৰিচাৰ্জ কৰক এতিয়াই ৰিচাৰ্জ কৰক কিয়নো যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে আকৌ 2 মাৰ্চ পৰ্যন্ত ৰিচাৰ্জ কৰিব নোৱাৰিব যদি আপোনাৰ ৰিচাৰ্জ শেষ হয় তেন্তে আপুনি অন্ধকাৰ থাকিব লাগিব আপোনাৰ ঘৰ অন্ধকাৰ হৈ পৰিব গতিকে ডাঙৰ খবৰ জৰুৰী খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ জৰুৰী খবৰ আহিছে বাতৰিটো শ্বেয়াৰ কৰক কিয়নো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এপিডিচিএলে প্ৰকাশ কৰিছে জাননী গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ কিয়নো এপিডিচিএলৰ যি পৰ্টেল আছে সেই পৰ্টেল বিকল হৈ পৰিছে 36 ঘণ্টালৈকে বিকল হৈ থাকিব সেই পৰ্টেল গতিকে যদি আপোনাৰ ৰিচাৰ্জ নাই প্ৰিপেইড মিটাৰত গতিকে এতিয়া ৰিচাৰ্জ কৰক যদি হে ৰিচাৰ্জ নকৰে তেন্তে যিকোনো মুহূৰ্তত আপোনাৰ বিদ্যুৎ কৰ্তন হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু অন্ধকাৰত ডুব যাব আপোনাৰ ঘৰখন গতিকে আপোনাৰ ঘৰখন অন্ধকাৰত ডুব নাযাবলৈ আপুনি এতিয়াই ৰিচাৰ্জ কৰক জৰুৰী সতৰ্কবাণী দিছে এপিডিচিএলে 36 ঘণ্টাৰ কাৰণে মাই বিজুলী এপ বিজুলী বন্ধু ইজি পে আৰ্মছ পৰ্টেল এইসমূহ পৰ্টেল বন্ধ হৈ থাকিব গতিকে ডাঙৰ খবৰ আপুনি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰিব নোৱাৰিব পাৰে আটাইতকৈ ডাঙৰ সমস্যা হ'ব স্মাৰ্ট মিটাৰ বা প্ৰিপেইড মিটাৰ থকা গ্ৰাহকসকলৰ এই সময়ছোৱাত কোনো ধৰণৰ ৰিচাৰ্জ কৰিব নোৱাৰিব বৰঞ্চ যদি বেলেন্স শেষ হয় তেন্তে বিজুলী কৰ্তন হোৱাৰ সম্ভাৱনা আছে যদিহে এই সময়ছোৱাত আপোনাৰ মিটাৰৰ বেলেন্স শেষ হৈ যায় তেন্তে আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ স্বয়ংক্ৰিয়ভাৱে বিচ্ছিন্ন হৈ পৰিব পোষ্টপেইড গ্ৰাহকসকলে এই সময়ছোৱাত অনলাইন যোগে বিল জমা দিব নোৱাৰিব গতিকে আপুনি কি কৰিব 28 ফেব্ৰুৱাৰীৰ নিশা 9 বজাৰ আগতেই নিজৰ মিটাৰত কমেও 2-3 দিনৰ কাৰণে চলিব পৰাকৈ 2 পৰা 3 দিন পৰ্যন্ত চলিব পৰাকৈ পৰ্যাপ্ত ধন বা পৰ্যাপ্ত বেলেন্স ভৰাই লওক যিহেতু নিশা 9 বজাৰ পৰা সেৱা বন্ধ হৈ পৰিব 28 তাৰিখে নিশা 9 বজাৰ পৰা সেৱা বন্ধ হৈ পৰিব সেয়েহে শেষ মুহূৰ্তলৈকে বাট নাচাব বিয়লি ভাগতে ৰিচাৰ্জ কৰি থোৱাটো বুদ্ধিমানৰ কাম হ'ব গতিকে আপুনি ৰিচাৰ্জ কৰি ৰাখক আপোনাৰ প্ৰিপেইড মিটাৰত অনলাইন সিস্টেম আপডেট বা কাৰিকৰী মেৰামতিৰ বাবে এই সাময়িক অসুবিধাৰ সৃষ্টি হৈছে সেয়েহে অন্ধকাৰৰ পৰা বাচিবলৈ পূৰ্ব প্ৰস্তুতি আপুনিও চলাই ৰাখক এটা গুৰুত্বপূৰ্ণ খবৰ এপিডিচিএলে জৰুৰী সতৰ্কবাণী দিছে গ্ৰাহকসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সকলোকে বিলাই দিয়ক যিহেতু অহা কেইটামান দিনৰ কাৰণে তেওঁলোকৰ বা এপিডিচিএলৰ অনলাইন সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ থাকিব সেয়েহে কেইবাটাও গুৰুত্বপূৰ্ণ জাননী দিছে 36 ঘণ্টাৰ কাৰণে বিকল হ'ব অনলাইন সেৱা
28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পৰা 2 মাৰ্চ পুৱা 9 বজালৈ 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈকে বিকল হৈ থাকিব এইসমূহ পৰ্টেল। এই সময়ছোৱাত APDCLৰ প্ৰায় সকলোবোৰ ডিজিটেল সেৱা বন্ধ হৈ থাকিব। বিশেষকৈ মাই বিজুলী এপ, বিজুলী বন্ধু, ইজি পে বা আৰ্মছ পৰ্টেল বন্ধ হৈ থাকিব। অন্যান্য থাৰ্ড পাৰ্টি পে'মেণ্ট এপ বা গুগল পে' হওক, ফোনপে' হওক, এমেজন পে' হওক, পে'টিএম হওক, এইসমূহৰ দ্বাৰাও আপুনি ৰিচাৰ্জ কৰিব নোৱাৰিব। গতিকে 28 তাৰিখৰ পূৰ্বেই বা 28 তাৰিখৰ নিশা 9 বজাৰ পূৰ্বে আপোনাৰ ৰিচাৰ্জ কৰি লওক, আপোনাৰ প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জ কৰি লওক। কিয়নো যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে 2 মাৰ্চ পৰ্যন্ত যদি বেলেঞ্চ শেষ হয় আপোনাৰ ঘৰখন অন্ধকাৰ হৈ পৰিব, এটা লাইটো নজ্বলিব। গতিকে জৰুৰী খবৰ, যদি সেই সময়ছোৱাত আপোনাৰ মিটাৰৰ বেলেঞ্চ শেষ হয় তেন্তে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিব। পোষ্টপেইড গ্ৰাহকসকলে এই সময়ছোৱাত অনলাইন যোগে বিল দিব নোৱাৰিব। গতিকে ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ, অত্যন্ত জৰুৰী খবৰ। APDCLে জাননী প্ৰেৰণ কৰিছে আৰু সকলোকে কৈছে যে শীঘ্ৰেই ৰিচাৰ্জ কৰি লোৱাৰ আহ্বান কৰিছে। গতিকে আপুনি ৰিচাৰ্জ কৰি লওক, 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পূৰ্বেই ৰিচাৰ্জ কৰি লওক আৰু 2 মাৰ্চ পৰ্যন্ত পৰ্টেল বিকল হৈ থাকিব। গতিকে আপুনি এতিয়াই ৰিচাৰ্জ কৰক। যদি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ ঘৰখন অন্ধকাৰ হৈ পৰাৰ সম্ভাৱনা আছে।